আজি আমি নৱম শ্ৰেণী গণিতৰ 1.5 অনুকৰণী 1.5 আলোচনা কৰিম। তোমালোকে যদি এইটো চেনেলত নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাবা। কোৱেশ্চন নম্বৰ 1 ত দিছে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। ওকে, ইয়াতে কিছুমান সংখ্যা দিয়া আছে, এই সংখ্যাবোৰ পৰিমেয় হয় নে অপৰিমেয় হয় জাস্ট কি কৰিব লাগে, শ্ৰেণীভুক্ত কৰিব লাগে বা ক'ব লাগে এইটো পৰিমেয় হয় নে অপৰিমেয় হয়। গতিকে নাম্বাৰ 1 দিয়া আছে, চোৱা নাম্বাৰ 1 2 minus root over 5 এইটো পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা হ'ব লাগে এইটো ক'ব লাগে। চোৱা পৰিমেয় সংখ্যা আমি জানো যিবোৰ সংখ্যাক আমি p by q আকাৰত প্ৰকাশ কৰিব পাৰো সেইবোৰক কি বুলি কয়, পৰিমেয় সংখ্যা বুলি কোৱা হয়। ইয়াতে 2ক আমি p by q আকাৰত লিখিব পাৰো, যেনেকুৱা 2 = 2/1 লিখিব পাৰো। এটো p by q আকাৰত হৈ গ'ল, 2/1 মানে কি 2। এতিয়া এইটো পৰিমেয় সংখ্যা মাইনাস এইটো √5 এটা অপৰিমেয় সংখ্যা, কাৰণ 5 এটা মৌলিক সংখ্যা আৰু মৌলিক সংখ্যা যদি √over থাকে হেইটোক আমি কি অপৰিমেয় সংখ্যা বুলি ক'ব পাৰো। ওকে, যেনেকুৱা 2 এটা মৌলিক সংখ্যা, 2 যদি আমি √over দিও হেইটো অপৰিমেয় সংখ্যা হৈ যায়। তাৰ পিছত 3 এটা মৌলিক সংখ্যা, 3 যদি আমি √over দিও তেতিয়াহলে হেইটো কি হৈ যায়, অপৰিমেয় সংখ্যা হৈ যায়। 5 এটা মৌলিক সংখ্যা, গতিকে ইয়াতে আমি √over দিলে 5 এটা কি হ'ব, অপৰিমেয় সংখ্যা হ'ব। গতিকে পৰিমেয় সংখ্যাৰ পৰা যদি অপৰিমেয় সংখ্যা আমি মাইনাস কৰো তেনেহলে ই এটা অপৰিমেয় সংখ্যাই হয়। সেই কাৰণে এইটো এটা অপৰিমেয় সংখ্যা এনেকৈ লিখিব লাগে, ই এটা অপৰিমেয় সংখ্যা। ওকে, ই এটা অপৰিমেয় সংখ্যা। গতিকে 2 minus √5 এটা কি সংখ্যা, অপৰিমেয় সংখ্যা। তাৰ পিছত 2 নম্বৰটো সুধিছে, সো 2 নম্বৰ সুধিছে 3 plus √23 minus √23। ওকে, 3 plus √23 minus √23। ওকে, এইটো পৰিমেয় হয় নে অপৰিমেয় হয় সেইটো আমি উলিয়াব লাগে, নিৰ্ণয় কৰিব লাগে। প্ৰথমে ব্ৰেকেটটো উঠাই দিম। সো 3 plus √23 বন্ধনীটো উঠাই দিলো মাইনাস √over কি আছে 23। এতিয়া চোৱা 23 আগত প্লাস √23 আগত মাইনাস, সো প্লাস মাইনাস এই দুটা কি কেনসেল যাব, বাকি থাকিল আমাৰ 3 আৰু 3 টো এটা কি হয়, পৰিমেয় সংখ্যা হয়। ওকে, ই এটা পৰিমেয় সংখ্যা। ই এটা কি পালো, পৰিমেয় সংখ্যা পালো। ওকে, 3 নম্বৰত সুধিছে 2 √7 divided by 7 √7। ওকে, এইটো পৰিমেয় হয় নে অপৰিমেয় হয় শ্ৰেণীভুক্ততা ক'ব লাগে। ইয়াতে √7 কেনসেল গ'ল, বাকি থাকিল আমাৰ 2/7। 2/7 টো p by q আকাৰত প্ৰকাশ কৰিব পাৰিছো, গতিকে ই এটা কি হ'ব, পৰিমেয় সংখ্যা হ'ব। তোমালোকে ইয়াতে লিখিবা ই এটা পৰিমেয় সংখ্যা। ওকে, 4 নম্বৰত সুধিছে 1/√2। ওকে, 1/√2 আমি জানো 2 এটা মৌলিক সংখ্যা আৰু মৌলিক সংখ্যাৰ ওপৰত √over থাকিলে হেইটো কি হয়, অপৰিমেয় সংখ্যা হৈ যায়। গতিকে 1 এটা পৰিমেয় আৰু √2 এটা অপৰিমেয়, গতিকে পৰিমেয় সংখ্যাক অপৰিমেয় সংখ্যাৰে হৰণ কৰিলে অপৰিমেয় সংখ্যাই পোৱা যায়। গতিকে এইটো এটা অপৰিমেয় সংখ্যা। ওকে, 1/√2 এটা কি হ'ব, অপৰিমেয় সংখ্যা। এইটো কেনেকৈ লিখিব লাগিব, ই এটা অপৰিমেয় সংখ্যা। ওকে, তাৰ পিছত নাম্বাৰ 5 দি আছে, নাম্বাৰ 5 twice pi। ওকে, সো পাই এটা অপৰিমেয় সংখ্যা, গতিকে অপৰিমেয় সংখ্যাৰ লগত পৰিমেয় সংখ্যা যদি পূৰণ কৰা হয় সেইটো কি হয়, অপৰিমেয় সংখ্যা হৈ যায়। গতিকে twice pi এইটো এটা কি হ'ব, অপৰিমেয় সংখ্যা হ'ব। গতিকে ই এটা অপৰিমেয় সংখ্যা। ইয়াতে মনত ৰাখিবা পাই এটা অপৰিমেয় সংখ্যা, কিন্তু পাইৰ মান যেটো আছে 22 divided by 7 এইটো আছে পাইৰ মান, কিন্তু 22 divided by 7 এইটো কিন্তু পৰিমেয় সংখ্যা, কাৰণ এইটো p by q আকাৰত আছে। এতিয়া পাইৰ মান 7/12 যেটো আছে এইটো মোটামুটি মান, এইটো কিন্তু এক্সাক্ট ভ্যালু নহয়। গণনাৰ সুবিধাৰ্থে আমি পাইৰ মানটো 7/22 লোৱা হয়, কিন্তু পাইৰ মান এক্সাক্ট এইটো নহয়।
গতিকে পাইটো অপৰিমেয় হ'লেও কিন্তু পাইৰ যিটো মোটামুটি মান লোৱা হয় 7/22 এইটো কি পৰিমেয় সংখ্যা হয় গতিকে এইটো কনফিউজ হ'ব নালাগে পৰীক্ষাত কিন্তু এইটো সুধে কোনটো কোনটো অপৰিমেয় সংখ্যা বা তলো কোনটো পৰিমেয় সংখ্যা নহয় এনেকৈ সুধিব পাৰে ওকে গতিকে 1.5 ৰ আমি 1 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিলো এতিয়া 2 নম্বৰ প্ৰশ্নত কি সুধিছে চোৱা তলৰ প্ৰতিটো ৰাশি সৰল কৰা বহুত ইম্পৰ্টেন্ট হয় একেবাৰে ইজি হয় 2 নম্বৰ এতিয়া আমি সমাধান কৰিম 2 নম্বৰ সুধিছে 3 + 3√3 or 3 + √3 ডাইৰেক্ট সুধিছে তাৰ পিছত 2 + √2 ওকে এটো কি কৰিব লাগে সৰল কৰিব লাগে অৰ্থাৎ সিম্পল আকাৰলৈ নিব লাগে ইয়াতে কোনো ফৰ্মুলাত নাখাটে ইয়াতে 3 আছে ইয়াতে 2 আছে ইয়াতে √3 √2 বেলেগ বেলেগ সংখ্যা আছে গতিকে ইয়াতে আমি কি বিতৰণ বিধিটো প্ৰয়োগ কৰিব লাগিব 3 ৰ লগত এইটো পূৰণ কৰিব লাগিব √3 ৰ লগত এইটো আমি পূৰণ কৰিম ওকে সো প্ৰথমতে 3 ৰ লগত আমি কি পূৰণ কৰিম 2 + √2 এইটো পূৰণ কৰিম প্লাস তাৰ পিছত √3 ৰ লগত আমি 2 + √2 টো পূৰণ কৰিম ওকে একবাৰ 3 ৰ লগত এই দুয়োটাকে পূৰণ কৰিম তাৰ পিছত √3 ৰ লগত এই দুয়োটাকে কি কৰিম পূৰণ কৰিম এতিয়া 3 ৰ লগত 2 পূৰণ কৰিলে কিমান হয় 6 3 ৰ লগত √2 পূৰণ কৰিলে কিমান হ'ব 3√2 কাৰণ ইয়াতে তুমি 6 লিখিব নোৱাৰা কাৰণ 3 ত √ওভাৰ নাই কিন্তু 2 ত √ওভাৰ আছে গতিকে এই তিনিটো √ওভাৰ বাহিৰতে থাকিব কিছুমানে ইয়াতে ডাইৰেক্ট √6 লিখি দিয়ে কিন্তু হেতু ভুল হ'ব ইয়াতে √3 থাকিলে তেতিয়া হলে √6 লিখিব পাৰিলে হেতেন কিন্তু ইয়াতে যেহেতু √ওভাৰ নাই গতিকে ইয়াতে 3√2 হিচাপে থাকিব ওকে এসে বুজি পাইছা প্লাস 2√3 এইটো হ'ব 2√3 থাকিব 2 টো আগত আনিলো √ওভাৰ টো পিছত নিলো ইয়াতে √ওভাৰ নাই গতিকে 2 টো বাহিৰতে থাকিব প্লাস √3 √2 এবাৰ কিন্তু √6 হ'ব কাৰণ ইয়াতো √ওভাৰ আছে ইয়াতো √ওভাৰ আছে গতিকে এই দুটা আমি পূৰণ কৰি যেটো হয় হেতু আমি √ওভাৰৰ ভিতৰত বহাব লাগিব 3 আৰু 2 পূৰণ কৰিলে 6 এতিয়া এটো যোগবিয়োগ কৰিব পাৰোনে এটো চাব লাগিব ইয়াতে 6 গতিকে 6 ৰ লগত বাকিবিলাক যোগ নহব কাৰণ ইয়াতে √ওভাৰ আছে ইয়াতে √ওভাৰ নাই গতিকে ইয়াৰ লগত যোগ নহয় এইবাৰ এই দুটা আমি চাও ইয়াতে √2 ইয়াতে √3 বেলেগ বেলেগ গতিকে এটো যোগ নহব √6 ইয়াৰ লগত কোনো সম্পৰ্ক নাই ইয়াতে √3 থাকিলে বা ইয়াতে √2 থাকিলে আমি যোগ বিয়োগ কৰিব পাৰিলে হেতেন কিন্তু ইয়াতে আছে √2 ইয়াতে আছে √3 ইয়াতে আছে √6 অৰ্থাৎ √ওভাৰৰ ভিতৰত সংখ্যাবোৰ বেলেগ বেলেগ সেই কাৰণে আমি ইয়াক আৰু যোগ কৰিব নোৱাৰি গতিকে এইটো হল আমাৰ आंसर ওকে নিশ্চয় বুজি পাইছা এনেকৈ আমি সৰল কৰিব লাগে তাৰ পিছত 2 নম্বৰ যেটো সুধিছে 2 নম্বৰ সুধিছে 3 + √3 ওকে 3 + √3 তাৰ পিছত 3 - √3 এইটো সৰল কৰিব লাগে একেবাৰে সহজ হয় আমি ফৰ্মুলা জৰিয়তে কৰিম সোয়া ইয়াতে ফৰ্মুলাটো কি হ'ব এটো 3 + √3 3 - √3 অৰ্থাৎ সংখ্যাবোৰ একেই আছে ইয়াতো 3 ইয়াতো 3 ইয়াতে √3 ইয়াতে √3 অৰ্থাৎ পৰিৱৰ্তন ক'ত ইয়াতে প্লাস ইয়াতে মাইনাস গতিকে এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো এপ্লাই কৰিব পাৰো a + b তাৰ পিছত আছে a - b = a² - b² ওকে এইটো ফৰ্মুলা ইয়াতে এপ্লাই কৰিব লাগিব ওকে কাৰণ আমি কেনেকৈ গম পালো এতে সোয়া a + b a - b সেম সংখ্যা আছে জাস্ট প্লাস মাইনাসৰ ইয়াতে চেঞ্জ আছে a + b a - b এইটো ফৰ্মুলা ইয়াতে মানে সিদ্ধ হৈ আছে সেই কাৰণে আমি এইটো ফৰ্মুলা ইয়াতে ব্যৱহাৰ কৰিব লাগিব a + b a - b থাকিলে স্কয়াৰ - b² লিখিব লাগে বা কেতিয়াবা স্কয়াৰ - b² থাকিলে a + b a - b লিখিব লাগে এতিয়া ইয়াতে এইটো আমি এনেকৈ লিখিব পাৰো a - b তাৰ পিছত a + b = স্কয়াৰ - b² এনেকৈ আমি লিখিব পাৰো অৰ্থাৎ মাইনাসটা আগত দিলে একই ফৰ্মুলা হ'ব কেতিয়াবা কিছুমান সংখ্যাত ইয়াতে মাইনাস দিয়া থাকে ইয়াতে প্লাস দিয়া থাকে তথাপিও কিন্তু এইটো ফৰ্মুলাই ব্যৱহাৰ হ'ব ওকে গতিকে প্ৰথমটোক আমি a বুলি কম দ্বিতীয়টোক আমি b বুলি কম এইটো a এইটো b কাৰণ সেম সংখ্যা আছে ওকে এইটো জাস্ট আমি ধৰি ললো এতে লিখিব নালাগে মই যে বুজাই দিয়া কাৰণে লিখিছো ইয়াতে a + b - b কি স্কয়াৰ a মানে কি 3 কিন্তু ফৰ্মুলা কি আছে স্কয়াৰ আছে স্কয়াৰ দিলো মাইনাস দিলো b মানে কিমান √3
বিত কি আছে স্কোয়ার আছে গতিকে ব্ৰেকেট দিয়ে আমি স্কোয়ার দিল ওকে নিশ্চয় বুঝি পাইছা এটা স্কোয়ার মানে বি স্কোয়ার হৈ গ'ল এতিয়া √3 স্কোয়ার মানে কিমান 9 হ'ব 3 * 3 3 2 গুণে 6 নহব কিছু মানে 6 লেখাতে ভুল হ'ব 3 পূরণ 3 অর্থাৎ 3 দুইবার পূরণ 9 হ'ব মাইনাস √3 আৰু √3 পূরণ করলে 3 হয় অর্থাৎ স্কোয়ার রুট ক্যান্সেল যায় বাকি থাকিব ইয়াতে 3 স্কোয়ার আৰু ৰুট ক্যান্সেল গৈ কিমান থাকিব 3 ওকে 9 ৰ পৰা 3 বাদ দিলে 6 এটা হল আমাৰ आंसर ओके निश्चय बुझी पाइसा यार आंसर तो किमान होबो 6 होबो ओके तेनहले আজি क्वेश्चन नंबर 1 क्वेश्चन नंबर 2 1 আৰু 2 আলোচনা কৰিলো পৰৱৰ্তী ভিডিওত আমি পিছৰখিনি আলোচনা কৰিম তোমালোকে চেনেলটোৰ লগতে সংযুক্ত হৈ থাকিবা ओके ধন্যবাদ।